চকুত দান দিয়া বা চকুৰ দৃষ্টি শক্তি ঘূৰাই দিয়া গতিকে সেইকাৰণে দেখিব তিনিচুকীয়া ডিষ্ট্ৰিক্টত যিমান লায়ন্স ক্লাব আছে মোৰ লগত সম্পৰ্ক যেতিয়া আপুনি গৈছে গমেই পাব লায়ন্স ক্লাব মানে মোৰ লগত সম্পৰ্ক আৰু যিমান লাইন ইয়াত কমচে 6টামান লায়ন্স ক্লাব আছে ৰোটাৰী ক্লাব আছে যোৱা বছৰ মই ডিগবৈ ৰোটাৰীৰ লগত 10টা কেম্প কৰিলোঁ ডিগবৈৰ পৰা আৰম্ভ কৰি বালিজানৰ পৰা আৰম্ভ কৰি একেবাৰে জাগোনলৈকে কৰিলোঁ তেওঁলোকে খুব প্ৰশংসা কৰিছে মোক এইটো প্ৰশংসা কথাই নহয় আমাৰ এইটো ৰাষ্ট্ৰীয় এটা আঁচনি আমি যিমান পাৰোঁ আমি এই চিকিৎসাৰ দ্বাৰাই নেদেখা মানুহক আমি দৃষ্টিশক্তি ঘূৰাই পাৰোঁ আৰু এইটো আটাইতকৈ আপোনাৰ এইটো কি হয় চাৰ্জাৰীটো খুব ভাল চাৰ্জাৰী এইটো চিকিৎসা কৰিলেই দেখিবই কেটাৰেক্ট চাৰ্জাৰী ইজ চিয়'ৰ এণ্ড ছেফ মানে তাত কোনো কমপ্লিকেশ্যন নাহে ইট ইজ অলৰেডি ছেফ আৰু এইটো মানে আমাৰ য'তে ত'তে কৰা এইটো মানে চিকিৎসা নহয় য'ত টোটেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এজ পাৰ গভৰ্ণমেণ্ট গাইডলাইন ভাল অ'টি লাগিব আমাৰ চাৰ্জন কেইজন ট্ৰেইন হ'ব লাগিব তেওঁ ইমান দিন কৰিছে আৰু চিকিৎসালয়ক সম্পূৰ্ণ তেওঁলোকক চিলাইজ হৈছে নাই আৰু এইটো আটাইতকৈ ডাঙৰ কথা প্ৰায় আপোনাৰ 200 পৰা 250 ব্যক্তি আহিলেও আপোনাৰ তেওঁলোকৰ সিদিনাখনেই নামসমূহে পঞ্জীয়ন কৰি লোৱা হয় তেওঁলোকৰ যিহেতু ৰোগীজন অন্ধ হয় বা কণা হয় তেওঁতো লগত অভিভাৱক থাকিব লাগিব হয় যিহেতু মেডিকেলত লৈ যোৱা হ'ব তাত চশমা লগোৱা হ'ব তাত ৰিপ্ৰেজেণ্টেটিভৰ ব্যৱস্থা কিবা আছেনে এতিয়া আপুনি ভালে প্ৰশ্ন কৰিছে ধৰক এতিয়া আমি ধৰক 50জন ৰোগীয়ে পালোঁ এতিয়া 50জনৰ লগত যদি এজন গাইকটীয়াকৈ যদি মানে আপোনাৰ এছিষ্টেণ্ট বা ৰোগীৰ সম্পৰ্কে মানুহ পঠায় তেতিয়া আমাৰ বহুত ব্যয় হৈ যাব তো সেইটো উদ্দেশ্য আমাৰ নহয় আমি প্ৰথমতে আমাৰ নিজৰ গাড়ী দি চৰকাৰী গাড়ী দি বা চিকিৎসালয়ত এম্বুলেঞ্চ থাকিব বাছ থাকিব বাছত উঠাই গ'লে তাত কোনো অসুবিধাই নাই আৰু যিহেতু হস্পিটেল এবাৰ দিয়াৰ পিছত তেখেতক আমাৰ নাৰ্ছ আছে ডক্টৰ আছে পেৰামেডিক্স আছে তেওঁলোকে চাই দিব যেতিয়া আহিব চিকিৎসালয় হ'ব তেওঁ আকৌ দৃষ্টি ঘূৰাই পাব কোনো অসুবিধাই নাথাকে গতিকে এইটোৱে এটা মানে ভাল উদ্দেশ্য যে কোনো এনেকুৱা নহয় যে ৰোগীজন গৈ অপাৰেশ্যনত বহি থাকিব লাগিব তেখেতক শুশ্ৰূষা কৰিব লাগিব কোনো কথাই নাই তেখেতে গমেই নাপায় তেখেতে অস্ত্ৰোপচাৰ কক্ষৰ পৰা ওলাই আহি 10-15 মিনিটৰ পিছতে খাবও পাৰিব কোনো মানে বিষ নাই কোনো ব্লিডিং নাই গমেই নাপাব মোৰ যে অস্ত্ৰোপচাৰ কৰিলে বুলি কেৱল চকুত চানি পৰা অকল চানি পৰা ৰোগৰ আৰু আপুনি মন কৰিব চানি পৰা ৰোগৰ যেতিয়া আপুনি গাঁৱৰ এখনৰ মানুহ 50জন মানুহ বয়সত ধৰক আপোনাৰ 50 বছৰ ঊৰ্ধৰ কাৰণটো কি 50 বছৰ হোৱাৰ লগে লগে চানি পৰা ৰোগ আৰম্ভ হৈ যায় আৰু মানে ধৰক ব্যক্তিজনে বা ৰোগীজনে নিজেই নাজানে আৰু আমাৰ এটা বাৰ্তা আছে গাঁওসকলৰ পৰা এতিয়াও যে আমি বুঢ়া হ'লোঁ আৰু নেদেখা হ'লোঁ সেইটো নহয় তেওঁ কি কাৰণে হেৰি হ'ল কিন্তু তেওঁ হয় কি চানিৰ পৰা আৰু এইটো বাৰ্ধক্যজনিত আপোনাৰ বেমাৰ এইটো অল্ড এজ ৰিলেটেড ডিজিজ যেনেকৈ ধৰক আমাৰ বয়স হ'লে কাণেৰে নুশুনো চকুৰে নেদেখাটো কৈছোৱে চুলি পকি যায় দাঁত হয় ঠিক তেনেকৈ আমাক চানি পৰে আৰু চানিৰ পৰা ৰোগৰ আজিলৈকে পৃথিৱীত দৰৱ ওলোৱা নাই তাৰ এটাই অল্টাৰনেটিভ আপুনি সৰু এটা চিকিৎসা কি কয় অস্ত্ৰোপচাৰ কৰিব লাগিব তো গতিকে গাঁৱৰ মানুহৰ তেওঁলোকৰ মা কি কয় ল'ৰা সন্তানেও নাজানে যে মোৰ দেউতাক যে ইমান বয়সৰ নেদেখা কাৰণটো কি তেওঁটো ডক্টৰ ওচৰত নিলে ভাল আছে ডক্টৰে দেখিলে ক'ব পাৰিব তেওঁ চানি পৰিলে তেখেতক চিকিৎসা কৰিব লাগিব যদিও ডক্টৰ ওচৰলৈ যায় তেওঁলোকে নাজানে গাঁৱৰ মানুহে ক'ত নিব লাগিব গতিকে সেই উদ্দেশ্যৰে আমি ডিষ্ট্ৰিক্ট ব্লাইণ্ডনেছ কণ্ট্ৰল ছ'চাইটিয়ে বিভিন্ন সংগঠনৰ লগত কাম কৰোঁ মইতো মাৰোৱাৰীৰ লগত ধলাত কৰিছোঁ ঠিক তেনেকৈ আপোনাৰ লায়ন্স ক্লাবটো কৰি থাকে তেওঁলোকে কি কৰে 10% তেওঁলোকে খালি ৰোগীখিনি মোক দি দিয়ে মই অপাৰেশ্যন কৰাই দিওঁ চিকিৎসা কৰাই দিওঁ অনা নিয়াকৰণ খোৱা বোৱা এভৰিথিং চৰকাৰে দিয়ে সেইদিনা আপুনি গম পাব আমি ৰোগীক আকৌ দিনত চিকিৎসা কৰিবলৈ লৈ যাম তেওঁলোকক আমি আইডেণ্টি